নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম বংকু দাস হয় ছাৰ। বংকু দাস, আপুনি ক'ৰ পৰা আহিছে? মই ৰুড়কীৰ হয়, জিলা হৰিদ্বাৰ, উত্তৰাখণ্ডৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 28 মাৰ্চ 2018 লৈছোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই 16 বছৰ চাৱন কৃপাৰ ৱানী মিছনৰ ৰহিন্দ্ৰদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ আৰু তাৰ পাছত 4 বছৰ দামাখেৰাত আছিলোঁ আৰু তেওঁলোকে যি সাধনা কৰিছিলে সেই সাধনা কৰিছিলোঁ। সেই সাধনা কৰাৰ পাছতো আমাৰ ওপৰত বিপদেই আহি আছিলে। ছাৰ, তেন্তে কিয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন মিত্ৰ আছিলে যিজন চাৱন কৃপাৰ ৱানী মিছনত আছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলে আৰু যেতিয়া মই তেওঁক যোগাযোগ কৰিলোঁ তেতিয়া মোক এখন জ্ঞান গংগা নামৰ কিতাপ দিলে আৰু ক'লে যে এখন পঢ়া আৰু তোমাৰ ঘৰত যিবোৰ সমস্যা হৈ আছে, মানে কেৱল সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সন্ত হয় যিয়ে তোমাক পৰিত্ৰাণ দিব পাৰে। তেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। তেতিয়া অলপ এনেকুৱা লাগিল যে একো নাই ইয়াত, কাৰণ দামাখেৰাত কৈছিলে যে এজন সন্ত আছে যিজনে শাস্ত্ৰ পঢ়ি পঢ়ি সকলোকে শুনায় আৰু তেওঁ এনেকুৱা ধৰণৰ অনুৰাগ সাগৰৰ ভিতৰত খেলি মেলি কৰি অদলা বদলি কৰি থৈছে। তেতিয়া মই ভাবিলোঁ যে এওঁ সঁচাকৈ বেয়া। তেতিয়া মই সেই ভকতজনকো ক'লোঁ যে আপুনি ভুল কৰি আছে, কাৰণ আমি দুটা একে মিছনতে আছিলোঁ। চাৱন কৃপাৰ ৱানী মিছনত আমি দুয়োজন আছিলোঁ। তেওঁতো গুচি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আৰু মই দামাখেৰালৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে ভাই, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ইয়াতেহে সমাধান হ'ব আৰু ক'তো নহয়। তেতিয়া মই ক'লোঁ যে ভাই, আপুনি ভুল দিশত গৈছে। মই ক'লোঁ যে আপুনি দামাখেৰালৈ আহক, এইটোৱে প্ৰকৃত স্থান, মানে যি কবিৰ চাহেবে কৈ গৈছিলে যে দামাখেৰাই হৈছে প্ৰকৃত স্থান। তেতিয়া ক'লে যে কোনো কথা নাই বাৰু। তাৰপিছত মোৰ পত্নীৰ সমস্যা হ'ল, তাৰপিছত আমাৰ সমস্যা হ'ব ধৰিলে। তাৰপিছত আমি ভাবিলোঁ যে ভাই এবাৰ চাই লওঁ। তাৰপিছত মই মোৰ পত্নীক নাম দীক্ষা দিয়াৰ বাবে লৈ আহিলোঁ নামদান কেন্দ্ৰ ৰুড়কীত। তাৰপিছত মই ভাবিলোঁ যে ভাই, যিবোৰ নিয়ম পৰমাত্মাই যি নিয়ম লিখি থৈছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ যি নিয়ম মৰ্যাদা আছে সেইবোৰ মই শুনিলোঁ। তেতিয়া মোৰ ভাল লাগিল যে ভাই, গুৰুদেৱে যিবোৰ নিয়ম মৰ্যাদাৰ কথা কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে, এইটোতো সকলোৱে কৰিব লাগে। গতিকে মোৰ সেয়া ভাল লাগিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ মই। ছাৰ, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালোঁ ছাৰ। মোৰ এলাৰ্জি আছিলে গোটেই শৰীৰত। মোৰ শৰীৰত ঘাঁ হৈ গৈছিলে, মোৰ তেজত ইনফেকশ্যন হৈ গৈছিলে, চকুতো এলাৰ্জি হৈ গৈছিলে, মোৰ মানে বহুত ডাঙৰ ডাঙৰ ঘাঁ হৈ গৈছিলে। মই হৰিদ্বাৰত এজন ডক্তৰ আছে, তেওঁৰ তাতো চিকিৎসা কৰালোঁ, ৰুড়কীতো চিকিৎসা কৰালোঁ, এমছতো কৰাইছিলোঁ। মোৰ লগত ৰিপৰ্টবোৰ আছিল, কিন্তু মই আজি আনিব পাহৰিলোঁ। মই বহুত চিন্তাত পৰি গৈছিলোঁ। 5 বছৰৰ পৰা মোৰ এলাৰ্জি হৈ আছিলে। মই ক'তো আৰাম পোৱা নাছিলোঁ। মই ৰান্ধনিৰ কাম কৰোঁ। মই যেতিয়া চৌকাৰ ওচৰত বহু অশান্তি পাইছিলোঁ আৰু মই ৰাতি হ'লে মানে বিচনাত, ঠাণ্ডাৰ দিনত বিচনাত শুবই পৰা নাছিলোঁ, কাৰণ মই বহুত কষ্ট পাইছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহিলোঁ, মই সেই এলাৰ্জি বেমাৰৰ পৰাও পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া সুস্থ। আৰু মোৰ মাইগ্ৰেইনৰ বিষ আছিলে ছাৰ, সেয়া সৰুৰ পৰাই আছিল, বহুত বিষ কৰিছিলে। মই মানে ঔষধ খাইহে কামলৈ যাব পাৰিছিলোঁ, ঔষধ নহ'লে কামেই কৰিব নোৱাৰোঁ। চৌকাৰ ওচৰত বহিলে এটাতো এলাৰ্জিয়ে অশান্তি দিছিলে আৰু লগতে মাইগ্ৰেইনৰ বিষ। ইফালে ঘৰৰো খৰচ আছে, মানে ঘৰৰ আৰ্থিক পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে, 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে ছাৰ ঘৰত। মানে ইমানবোৰ সমস্যা আছিল। মোৰ পত্নীক অপাৰেশ্যন, আনফালে ভূত বাধা ঠিক কৰাবলৈ লৈ গৈছিলোঁ ছাৰ। কিছুমানে আহি বাচন বেচি দিছিলে, কিছুমানে আহি কিবা বেচি দিছিলে, মানে আমি ইমান ধাৰত পোত গৈছিলোঁ এইবোৰৰ কাৰণে ছাৰ। 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে আৰু এইফালে বেমাৰৰ চিন্তা। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো মোৰ যি বেমাৰ হৈছিলে সেয়া ঠিক হ'ল, একেবাৰে ঠিক হ'ল, আৰু মোৰ ওজনো বহুত বাঢ়ি গৈছিলে। মোৰ 90 কিলো হৈ গৈছিলে ছাৰ। মোৰ গোটেই শৰীৰ ফুলি গৈছিলে। মোৰ লগৰবোৰেও এইটো কৈছিলে যে বংকু, তুমি চিকিৎসা কৰাই লোৱা, তোমাৰ ওজন বহুত বেছি বাঢ়ি গৈছে, তোমাৰ কিবা নহয় কিবা সমস্যা হৈ আছে, পিছলৈ সমস্যা হ'ব। গতিকে ছাৰ মই এইমছত নিজৰ চিকিৎসা কৰালোঁ, তাতো একো পৰিত্ৰাণ নাপালোঁ। 5 বছৰ মই চিন্তাত আছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া একেবাৰে সুস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া মোৰ একো সমস্যা নাই ছাৰ। আৰু এজন মোৰ ল'ৰা আছে, সি স্কুললৈ গৈছিলে, তাৰ পৰা ফোন আহিলে যে আপোনাৰ ল'ৰাটো কিবা এটা সমস্যা হৈছে। যেতিয়া মই ল'ৰাটোক ঘৰলৈ আনিলোঁ তেতিয়া দেখিলোঁ যে সি যেতিয়া বাথৰুমলৈ গ'ল, পেচাব কৰিবলৈ যেতিয়া বাথৰুমলৈ গ'ল,
তেতিয়া তাৰ পেচাব কৰা বাটটোৰে বহুত তেজ ওলাবলৈ ধৰিছিলে আৰু ইমান সমস্যা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ বাৰু। তেতিয়া প্ৰথম অৱস্থাৰ কথা, তেতিয়া ইমান জ্ঞান নাছিলে। তেতিয়া আমি ভাবিলোঁ যে ভাই ব'লা, এতিয়া যি অৱস্থা হৈছে গতিকে কটাবই লাগিব চাগে, দেখাই লওঁ ডক্টৰক। যেতিয়া আমি ডক্টৰক দেখালোঁ তেতিয়া ডক্টৰে টেষ্ট লিখিলে কিবা কিবি। আমি ডক্টৰে কোৱা টেষ্টবোৰ কৰালোঁ হেমন্ত ডক্টৰৰ তাত। টেষ্টবোৰ কৰাৰ পিছত আমি যেতিয়া ডক্টৰক সেইবোৰ দেখালোঁ তেতিয়া তেওঁ ক'লে যে ভাই ল'ৰাটোৰ কিডনীত ইনফেকশ্যন হৈছে আৰু সেইটো শুকাই যাবলৈ ধৰিছে। তাৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগিব, মানে ইয়াৰ স্থায়ী চিকিৎসাটো নাই। তথাপিও আমি চেষ্টা কৰোঁ, মানে আমাৰ দ্বাৰা যিমান হয় আমি চিকিৎসা কৰাম। গতিকে ছাৰ এই সমস্যা বাঢ়ি গৈ থাকিল। বহু মাহলৈকে চিকিৎসা হ'ল। চিকিৎসাৰ বাবে আমাৰ পইচাও বহুত খৰচ হ'ল। এনেওতো আমাৰ আৰ্থিক স্থিতিও বহুত দুৰ্বলেই আছিলে, আমাৰ পইচাৰ সমস্যা আছিলে। তাৰপিছত আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক পৰমাত্মাক প্ৰাৰ্থনা জনাম। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰ পৰা আদেশ আহিল যে ভাই কাইলৈ তোমালোকে আহি সন্ত ৰামপালদেৱ মহাৰাজে যি কয় তাকে কৰিবা। পৰমাত্মাক প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত আমি আকৌ দেখালোঁ, আকৌ টেষ্ট কৰালোঁ কিছুদিনৰ পিছত। তাৰপিছত যি ৰিপৰ্ট আহিলে সেয়া নৰ্মেল আছিল ছাৰ। ডক্টৰে ক'লে যে কোনো সমস্যা নাই, এতিয়া যি ৰিপৰ্ট আহিছে সেয়া নৰ্মেল আহিছে, এতিয়া শক্তিৰ বাবে ঔষধ খুৱাব পাৰা। কিন্তু আমি একো ঔষধ নল'লোঁ ছাৰ। ডক্টৰে কৈছিলে যে ছাৰ ই আৰু কেতিয়াও ঠিক নহ'ব, ইয়াৰ কিডনীটো এনেকৈ থাকিব। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ ছাৰ, সকলোবোৰ নৰ্মেল। মোৰ ল'ৰাটো এতিয়া একেবাৰে সুস্থ, সি স্কুললৈ যায়, কোনো সমস্যা নাই, না কিবা ঔষধ খাবলগীয়া হৈছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। লাভ ইমান পালোঁ যে যদি ক'ব আৰম্ভ কৰোঁ সময় শেষ হৈ যাব, কিন্তু লাভ কোৱা শেষ নহ'ব। লাভ বহুত পালোঁ ছাৰ, পৰমাত্মা শৰণত অহাৰ পাছত বহুত লাভ পালোঁ। ছাৰ আপুনি ইয়াৰ ৰিপৰ্ট চাব পাৰে। এয়া মোৰ 9 বছৰীয়া ল'ৰা ৰোহিত। মই যি তাৰ টেষ্টবোৰ কৰাইছিলোঁ সেয়া এতিয়া নৰ্মেল। ডক্টৰে কৈছিল যে সি কেতিয়াও ভাল নহ'ব, তাৰ কিডনীটো তেনেকৈয়ে থাকিব। ইয়াৰ কিডনীটো একেবাৰে শুকাই গৈছিলে ছাৰ। এতিয়া মোৰ ল'ৰাটো একেবাৰে সুস্থ, স্কুল যায়, খেলা ধূলা কৰে, ভালদৰে খায়, একেবাৰে সুস্থ, না কিবা ঔষধ খায় না কিবা সমস্যা হৈছে তাৰ, একেবাৰে সুস্থ সি। সন্ত ৰামপালদেৱ মহাৰাজে আমাক ইমান লাভ দিলে, মোৰ ল'ৰাটোৰ এতিয়া একেবাৰে সমস্যা নাই ছাৰ, না কিবা ঔষধ খাব লগা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক মোৰ ল'ৰাটোৰ টেষ্ট হয়, য'ত আল্ট্ৰাচাউণ্ড কৰাইছিলে ডক্টৰে। ৰুৰকীত চাৰণ ডক্টৰৰ ওচৰত চিকিৎসা কৰাইছিলোঁ তাৰ। সৰু ল'ৰা ছোৱালীৰ ভাল ডক্টৰ হয় ছাৰ। মই কেটাৰিঙৰ কাম কৰোঁ, ৰান্ধনিৰ কাম। এবাৰ মই কেটাৰিং এটা পাইছিলোঁ 1.5 লাখ টকাৰ। 1,10,000 দিয়াৰ পিছত তেওঁলোকে বহুমাহ ধৰি পইচা দিয়া নাছিলে, পইচা নাই বুলি কৈ আছিলে। ছোৱালীজনীৰ দেউতাকে যিয়ে মোক কেটাৰিংটো দিছিলে, সেই ছোৱালীজনীও তাইৰ বিয়াৰ যি ব্যৱস্থা তাই নিজে কৰিছিলে। তাই ভায়েক আৰু দেউতাকে মদ খায়, বহুত বেয়া অৱস্থা আছিলে, পইচাৰ একো ব্যৱস্থা কৰিব পৰা নাছিলে। আৰু মোৰ ইমান বেয়া অৱস্থা হৈছিলে, মোৰ 1,40,000 টকা ফচি গৈছিলে। মই কি কৰোঁ? মই বহুত কষ্টৰে কেটাৰিংটো খুলিছিলোঁ, পৰমাত্মাই দয়া কৰিছিলে আৰু সেই কেটাৰিঙৰ কামটো পাইছিলোঁ, কিন্তু পইচা নাপালোঁ। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে ভাই পৰমাত্মাই যি কৰিব ভালেই কৰিব। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত মই ক'লোঁ যে মোৰ 1,40,000 টকা ফচি আছে আৰু পোৱা নাই। তেওঁলোকে কৈ আছে যে আমাৰ লগততো নাই, আমি ক'ৰ পৰা দিম। তাৰপিছত তাৰ পৰা আদেশ আহিল যে কালি গম ল'বা, পৰমাত্মাই দয়া কৰিব। গতিকে ভগৱদেৱ গধূলি সময়ত তেওঁলোকৰ ফোন আহিল যে দাদা আপোনাৰ যি 1,40,000 টকা আছিলে সেইটো আপুনি গধূলি আহি লৈ যাব অফিচৰ পৰা, যিয়ে মোক কেটাৰিঙৰ কামটো দিছিল। ছাৰ মই তালৈ গ'লোঁ, 5 বজাৰ ওচৰা ওচৰিত তেওঁ মোক 1,40,000 টকা এটা দিলে। এইটো এটা লাভ পালোঁ মই। পৰমাত্মাই পলে পলে লাভ দিয়ে, পলে পলে পৰমাত্মাই ৰক্ষা কৰে। আৰ্থিক স্থিতি বহুত বেয়া আছিল ছাৰ, মানে ঘৰত খোৱা লোৱাটো অসুবিধা আছিল। এটা সময়ৰ মানে এসাঁজৰ বাবে খাব পৰা বস্তু আছিল। ঘৰত বহুত সমস্যা আছিল, আমাৰ বহুত ধাৰো আছিল। মই সকলোৰ পৰা ধাৰ লৈছিলোঁ আৰু আমাৰ লগত যিমানবোৰ বস্তু আছিল, বাচন বৰ্তন সকলোবোৰ বেছি দিব লগা হৈছিল। আৰু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মানে ছাৰ মই আমাৰ সম্পৰ্কীয় যিমানবোৰ মানুহ আছে তেওঁলোকক সহায় কৰিব পৰা হ'লোঁ পইচা দি। পৰমাত্মাই বহুত লাভ দিলে, এতিয়া কোনো সমস্যা নাই। পৰমাত্মাৰ শৰণলৈ আহি এতিয়া সকলো ঠিক আছে ছাৰ, আৰু কোনো সমস্যাও নাই। পৰমাত্মাৰ শৰণলৈ অহাৰ পাছত আমি বহুত লাভ পালোঁ আৰু পৰমাত্মাই বহুত দয়া কৰিলে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। সন্ত ৰামপালদেৱ মহাৰাজে এখন পৰিয়াল ৰক্ষা কৰিলে।
ছাৰ আপোনাক আজি বহুত শ্ৰদ্ধালুৱে চাই আছে যিসকল পৰিয়াল বহুত দুখত আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব ছাৰ এই ডাকৰ এই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰদেৱ ভগৱানৰ স্বৰূপ তেওঁ পৃথিৱীলৈ আহিছে আৰু আমাক জ্ঞান বুজাই আছে জ্ঞান পৰমাত্মাৰ গোটেই সংসাৰতে বিয়পি আছে পৰমাত্মাৰ জ্ঞান শুনক পৰমাত্মাৰ আপুনি যদি অনুষ্ঠান চাই পৰমাত্মাই শাস্ত্ৰ অনুকূল সাধনাবোৰৰ কথা কয় সন্ত ৰামপালদেৱ মহাৰাজে কয় যে তোমালোকে যিবোৰ সাধনা কৰি আছা সেইবোৰ ভুল হয় সাধনা শাস্ত্ৰ অনুসাৰে যদি সাধনা কৰা তেতিয়াহে লাভ পাবা গতিকে পৰমাত্মাৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক আপোনালৈ সমগ্ৰ সংসাৰবাসীলৈ ভাই ভনীসকললৈ এইটোৱেই প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ টিভি চেনেলত এডাল হালধীয়া শাৰী আহে তাতে কিছুমান নম্বৰ আহে পৰমাত্মাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ সেই নম্বৰত আপুনি ফোন কৰি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰ যি আছে আপুনি গম ল'ব পাৰিব আৰু আপুনি পৰমাত্মাৰ পৰা নাম লৈ নিজৰ কল্যাণ কৰাব পাৰিব ছাৰ ধন্যবাদ ছাৰ সৎ সাহেব